আমাৰ চুবুৰীত এখন নতুন খেলপথাৰ নিৰ্মাণ কৰিবলৈ লৈছে আৰু শিশুৰ দলটোৱে খেলপথাৰখনৰ ডিজাইন কৰাৰ সিদ্ধান্ত লৈছে। আমি খেলপথাৰখনৰ এটা কাৰ্যক্ষম আৰ্হি বনাই লওঁ নেকি? এইটোৱে আজি প্ৰত্যাহ্বান। তুমিও তোমাৰ চুবুৰীটোৰ বাবে খেলপথাৰৰ এটা কাৰ্যক্ষম আৰ্হি নিৰ্মাণ কৰা। মনত ৰাখিবা, এখন প্ৰকৃত খেলপথাৰৰ দৰে আৰ্হিটোত সকলো ঝোল নাই কাম কৰা উচিত। ঠিক এনেদৰে। গতিকে ভাবি চোৱা খেলপথাৰখন কেনেকুৱা হ'ব, তাত কি কি বস্তু নিৰ্মাণ কৰিবা। ইয়াত কেনেধৰণৰ ঝুলনা থাকিব, ইয়াত ঘাঁহ থাকিবনে? চিন্তা কৰাৰ উপৰিও যদি তোমাৰ ওচৰত খেলপথাৰ আছে তেন্তে এবাৰ চাই লোৱাচোন। তাত দেখা মন পচন্দৰ দিশবোৰ আৰু অভাৱবোৰ বহী এখনত লিখি থোৱা। এতিয়া পৰিকল্পনা কৰাৰ তোমাৰ চাৰিওফালে এনেকুৱা কি কি বস্তু আছে যিবোৰ ব্যৱহাৰ কৰি তুমি খেলপথাৰখন সৃষ্টি কৰিব পাৰা। খেলপথাৰখন কেনেকৈ আকৰ্ষণীয় কৰিব পাৰি, খেলপথাৰৰ প্ৰতিখন ঝুলনা কেনেকৈ নিৰাপদভাৱে বনাব পাৰি। ইচ্ছা কৰিলে আৰ্হি নিৰ্মাণৰ আগতে খেলপথাৰখনৰ নক্সা এটাও বনাব পাৰা। আহা তেন্তে কামত লাগি যোৱা। 3টা ল'ৰা-ছোৱালীৰ এটা দল গঠন কৰা, সকলো সামগ্ৰী গোটাই লোৱা আৰু খেলপথাৰখন নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰা। মনত ৰাখিবা, তোমাৰ পৰিকল্পনা ব্যৱহাৰ কৰিহে খেলপথাৰখন নিৰ্মাণ কৰিবা। যদি প্ৰয়োজন হয় তেন্তে আনৰ সহায় বিচাৰিবও পাৰা। যেতিয়া খেলপথাৰখন সাজু হ'ব তেতিয়া এই দিশবোৰ ব্যৱহাৰ কৰি তোমাৰ খেলপথাৰখন উন্নত কৰাৰ কিবা প্ৰয়োজন আছে নেকি পৰীক্ষা কৰা। শেষত এটা চুটি ভিডিঅ' প্ৰস্তুত কৰা আৰু আমাক বুজাই দিয়া যে এই খেলপথাৰখন শিশুৰ বাবে খেলিব পৰাকৈ নিৰাপদ হয়নে আৰু কেনেকৈ। গতিকে অপেক্ষা কিহৰ? কল্পনা কৰা, সৃষ্টি কৰা, বুজাই দিয়া আৰু জনপ্ৰিয় হোৱা।